মই আপোনালোকক কৈ দিওঁ, সেই শদিয়া, সেই জাগুন, সেই আপুনি নাহৰকটীয়া, সেই দুলীয়াজান, সেই চাবুৱা, সেই কাকপথাৰ, এই ৰূপাই, এই মাকুম, মৰাণ, এই প্ৰত্যেকটো অঞ্চলৰ পৰা, সেই ভিতৰৰ শদিয়া গাঁৱৰ পৰা কিছুমান ৰোগী আহে। সেই ৰোগীসকলে ভাল চিকিৎসা পাবৰ কাৰণে ডিব্ৰুগড় মেডিকেলখনলৈ যায়। কিন্তু ডিব্ৰুগড় মেডিকেলখনত এনেকুৱা এটা অৱস্থা চলি আছে, মানে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মই কৈ দিছোঁ, আপুনি 16 কোটি টকা কেলেংকাৰী কৰি থাকক ছুপাৰ চাকাৰৰ নামত, আৰু কৰক, কিন্তু স্বাস্থ্য বিভাগটো অলপ চাওক। গতিকে ট্ৰিটমেণ্টৰ কাৰণে যেতিয়া ডিব্ৰুগড় মেডিকেললৈ যায়, আপুনি এক্সৰে কওক, তেজ পৰীক্ষা কৰক, প্ৰত্যেকটো বিভাগত পইচা নিদিলে একো ট্ৰিটমেণ্টে নহয়। সেই মানে সৰল সহজ সেই গাঁৱৰ মানুহ এজনে গম নাপায় যে ক'ত কি কৰিব লাগে, গতিকে পইচাটো দি দিয়ে। তাৰ কাৰণে সেই গাঁৱৰ মানুহজনক আপুনি দুখ দিব নোৱাৰে। গাঁৱৰ মানুহ এজনে অভিযোগটো কাক দিব? অভিযোগটো কাক দিব? কাবাকটো দিব পাৰিব লাগিব। গতিকে প্ৰত্যেকটো ক্ষেত্ৰত যদি পইচাই দিব লাগে, আৰু এটা কথা, আপোনাৰ মানে ডিব্ৰুগড় মেডিকেলত অটল অমৃত ফাৰ্মাচী আছে ভিতৰত, তাৰ পৰা ডক্টৰে হওক ষ্টাফে হওক মেডিচিন কিনিবলৈ মানে নপঠায়। তাত কি কৰে, পেচেণ্টবিলাক যায়, সেই পেচেণ্টবিলাকক সেই বাহিৰৰ ফাৰ্মাচীবিলাকৰ নাম্বাৰ